নমস্কাৰ, আজি পুনৰ ক্লাছ 11 পলিটিকেল সায়েন্সৰ এটি গুৰুত্বপূৰ্ণ টপিক পলিটিকেল থিয়ৰীৰ অন্তৰ্গত এটি টপিক আলোচনা কৰিম। আৰু এই টপিকটো হৈছে সকলোৰে পৰিচিত টপিক আৰু এটি বেছিক টপিক বুলি ক'বলৈ যাওঁ। সেই টপিকটো হৈছে হোৱাট ইজ ৰাইটছ। ৰাইটছ সম্পৰ্কে বা অধিকাৰৰ সম্পৰ্কে আপুনি কি বুজে বা আমাৰ মানুহৰ মনত কেনেধৰণৰ ধাৰণা আহে বা ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ৰাইটছ অধিকাৰ যদি ক'বলৈ যাওঁ, এটি বেছিক নলেজ যোনটো সকলোৰে মনত এইটো থাকেই যে অধিকাৰ হৈছে যে মানুহৰ ব্যক্তিত্ব প্ৰকাশ কৰা, যোনটো মানুহে যোনটো এটি অৱস্থালৈ যাব পাৰে বা যোনটো অৱস্থাই এতিয়ালৈকে মানুহে যাই পোৱা নাই, সেই অধিকাৰৰ জৰিয়তে মানুহে বা এই নিম্নতম অৱস্থাৰ পৰা সেই উচ্চতম অৱস্থালৈ যাব পাৰে। আৰু ইয়াৰ পৰা মানুহে ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰিব, কিয়নো অধিকাৰ মোৰ অধিকাৰ আছে বা মোৰ অধিকাৰৰ দ্বাৰা মই নিজৰ ফ্ৰীডম বা নিজৰ এক্সপ্ৰেছন বা নিজৰ মন্তব্য আগবঢ়াব পাৰোঁ। আৰু ইয়াৰ বিপৰীতে যদি আমি আলোচনা কৰিবলৈ যাওঁ যে এই অধিকাৰবোৰ অসীম নেকি, ইয়াৰ লিমিট নাই নেকি? নহয়, এনে নহয়। ইয়াৰ লিমিট আছে, ইয়াৰ লিমিটেশ্যন আছে। যিকোনো বক্তব্য বা যিকোনো মন্তব্য অধিকাৰ হ'ব নোৱাৰে। সেইটো হ'ল ব্যক্তি এজনৰ প্ৰাপ্য, আৰু প্ৰাপ্য আৰু অধিকাৰৰ মাজত এটি গভীৰ পাৰ্থক্য আছে। পাৰ্থক্য কেনে হ'ব? যদি মই এটি উদাহৰণ দিওঁ বা মই এটি এক্সাম্পল দিওঁ যে আমি স্কুললৈ যাওঁ, এই স্কুলত এটি ইউনিফৰ্ম থাকে, আৰু মই যদি কওঁ যে মই ইউনিফৰ্ম ভাল নাপাওঁ বা মই নিপিন্ধোঁ, মই নিজৰ ইচ্ছা অনুসৰি মই যিকোনো ড্ৰেছ পিন্ধি যাওঁ, যিকোনো পোচাক পৰিধান কৰি যাওঁ, এইটো হ'ব নোৱাৰে। ইয়াৰ ফলত কি হ'ব? অধিকাৰ বস্তুটো কি হ'ব? ইনভেলিড হ'ব। এইটো ভঙা দৰে হ'ব, এইটো অধিকাৰক পালন নকৰাৰ দৰে হ'ব। কিয়নো ৰাইট টু ইকুৱালিটি, যোনটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয়, এইটো ৰাইটছৰ অন্তৰ্গত সকলোৱে মাজত এক ইউনিটি থাকিব লাগিব, এক একতা থাকিব লাগিব, আৰু এই একতাটোৰ জৰিয়তে মানুহে আগবাঢ়ি যাব পাৰে, এইটো বুজায়। আৰু কিন্তু এইটো প্ৰাপ্য হ'ব পাৰে ব্যক্তি এজনৰ বা ব্যক্তিজনৰ ইচ্ছামতৰ কাম হ'ব পাৰে, কিন্তু এইটো ফাণ্ডামেণ্টেল ৰাইটছৰ অন্তৰ্গত নহয়, আৰু এইটো অধিকাৰ ভংগ কৰা বুলি জনা যাব। গতিকে মই ভাবোঁ বুজি পালে চাগে অধিকাৰৰ বিষয়ে। অধিকাৰৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে, নিজৰ প্ৰাপ্য পূৰণ কৰিব পাৰে, আৰু নিজৰ এক নিম্নতম অৱস্থাৰ পৰা উচ্চতম অৱস্থালৈ যাব পাৰে।